হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি দুটা লোকেশ্যনত কাম আছিলে। প্ৰথমতে আমি গ'লো ব্ৰাইডেল বুকিঙলৈ। যোৱাকালিৰ ভিডিঅ'টোত যে দেখিছে মেহেন্দি দিবলৈ আহিছিলোঁ, সেয়া বৌজনী বিয়া। আমি আহি আমাৰ বস্তুবিলাক ৰেডি কৰালৈকে এয়া আহি পালে কইনা। দেখিছেনে, কইনা গা ধোৱা হৈ গ'ল। তাৰপিছত এয়া হীৰাই মোক আনি দিলে কফি। যিহেতু আমি বাহিৰলৈ যোৱা নাছিলোঁ, বস্তুবিলাক ইয়াতে উলিয়াই লৈছিলোঁ। তাৰপিছত কফি খাই এয়া মই মেডিচিন খাই লৈছিলোঁ, যিহেতু মোৰ খুব জ্বৰ হৈ আছিলে। জ্বৰ, চৰ্দি, কাহ, গোটেই গাটো বিষ। তাৰপিছতে ডাঙৰ বৌৱে দৈ চিৰা আনি অলপ সৰু বৌক খুৱাই দি আছিলে, যিহেতু তাই এতিয়া মেকআপত বহি যাব, তো খোৱাটো সময় নহ'ব। তাৰপিছত বৌক মেকআপ কৰি থাকোঁতে আহি পালে আমাৰ দৰা প্ৰাণজিত দাদাকো অসমত টাচ্আপ এটা দি দিলোঁ, যিহেতু কইনা কৰিছে আৰু গ্ৰুমেটো কৰিবই লাগিব, সেইটো কাৰণে। তাৰপিছত এয়া দেখিছেনে আমাৰ কইনাৰ ফাইনেল লুক, কিমান ধুনীয়া লাগিছে। বৌক কিন্তু বহুত ধুনীয়া লাগি আছিলে। কাপোৰযোৰে আৰু তেওঁৰ মেকআপটোৱে তেওঁক খুব সাজিছিলে। গম নাপাওঁ ইয়াতে কেনেকুৱা লাগিছে, বাট ৰিয়েলত বহুত বেছি ধুনীয়া লাগিছে। বৌক ৰেডি কৰাৰ পিছতে এয়া ডাঙৰ বৌ আহি গ'লে বহিলে। দেখিছেনে, ডাঙৰ বৌক এটা খুব চিম্পল মেকআপ এটা কৰি দিলোঁ। তেওঁ মানে সদায় চিম্পলতে থাকি ভাল পায়। তাৰপিছতে বৌক মেকআপটো কৰি আহি এয়া আমি ভাত খাব বহিছিলোঁ। যিহেতু মোৰ খুব দৌৰা হৈ আছিলে আৰু নেক্সট লোকেশ্যনত যাবৰ কাৰণে। সেয়া দেখিছেনে, আমাৰ মৰমৰ ৰাহুল আৰু তাৰ ৱাইফ বুলিয়ে ক'লোঁ বাৰু, মানে কৰ্ট মেৰেজ হৈ গৈছে সিহঁতৰ, সেইটো কাৰণে ৱাইফ বুলিয়ে কৈ দিলোঁ আৰু। তাৰপিছত আহি আমি ইয়াক কইনাক মাত দিলোঁ। কইনাক মাত দি কইনাৰ পৰা অলপমান চাৰ্ভ লৈ খাই ল'লোঁ আৰু আমি ইয়াৰ পৰা যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ। যোৱাৰ আগতে কইনাৰ কেইটামান ক্লিপছ লৈ ল'লোঁ। বস্তুবোৰ নেহাক দি ঘৰত পঠিয়াই দিছিলোঁ আৰু মই নেক্সট লোকেশ্যনত আহিছিলোঁ। তাৰপিছত মই আহি পাই বহি ল'লোঁ, যিহেতু সময়ৰ আগতে মই আহি পাইছিলোঁ, কিন্তু সিহঁতৰ কৰোঁতে বহুত বেছি লেট হৈ গ'ল আৰু সময়ত কেতিয়াও কোনো কাম নহয়, যিহেতু সেইটো কাৰণে অলপ প্ৰব্লেম হয়। আৰু মোৰ গাটো খুবেই বেয়া আছিলে, যদিও মই কামটোতো কৰিবই লাগিব। বেমাৰ লৈয়ে আজি আৰু দিনটোৱে কাম কৰিলোঁ, কিন্তু গাটো খুবেই বেছি বেয়া লাগি আছিলে। হ'লেও মই মোৰ কামটো কমপ্লিট কৰিলোঁ। এয়া প্ৰায় আধা হৈ গৈছিলে বৌৰ। তাৰপিছতে অকণমান টাইম ৰেষ্ট ল'লোঁ আৰু মই মেডিচিন খাই ল'লোঁ। এয়া দেখিছেনে, আইতাগৰাকী ইমান ডান্স কৰি আছে, তেওঁক দেখি কিবা এটা ভাল লাগি আছিলে। দেখিছেনে এনাৰ্জি, ইমানখিনি বয়সতো তেওঁ ইমান ধুনীয়াকৈ ডান্স কৰি আছে। তাৰপিছতে আমি চাওঁতে বৌৰ পৰা মেহেন্দিখিনি হৈ গৈছিলে আৰু ময়ো ঘৰত আহিবৰ কাৰণে ৰেডি হৈ গৈছিলোঁ। আৰু মোক দিলে খাবলৈ, যিহেতু মোৰ জ্বৰ হৈ আছিলে, মই নাখাওঁ বুলি কোৱাৰ পিছতো মানে অকণমান খাব দিছিলে বেছি, বাট অকণমান খাই ল'লোঁ। তেনেকৈ দিনটো কাম কৰিলোঁ, ভাল লাগিলে। সিহঁতৰ মৰম সদায় এনেকৈ থাকক। গাটো তেতিয়ালৈকে ইমানেই বেছি বেয়া লাগিছিলে যে মই ক'ব নোৱাৰোঁ আৰু। এনেকুৱা লাগিছিলে ঘৰ গৈ পালে হ'ল আৰু। তাৰপিছতে ৰন্তু দাদা বাহিৰলৈকে মোক ওলাই দিব আহিলে। আজিলৈ ইমানেই।